প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকৈ বিএড এন্ট্ৰেন্স পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব। যদি মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপুনি থিৰাং কৰিছে যে মই টিচিং লাইনত যাব বিচাৰিছোঁ, তেতিয়াহ'লে আপোনালোকে বিএড এন্ট্ৰেন্স টেষ্ট ক্লিয়াৰ কৰিব লাগিব, যি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে বিএড পঢ়িব বিচাৰিছে। ডাইৰেক্ট ইউনিভাৰ্চিটিটো পঢ়িব পাৰি, কিন্তু মেক্সিমাম বিএড কলেজ বিভিন্ন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড থাকে, আৰু সেইমতে আপুনি কোনটো কলেজত পঢ়িম, কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় সেইটো থিৰাং কৰি ল'লেই হ'ল। ইতিমধ্যে বহুতো ইউনিভাৰ্চিটিয়ে অলৰেডি নটিফিকেশ্যন জাৰি কৰিলে, আৰু আপুনি চাগে নিশ্চয় এপ্লাইও কৰিছে, আৰু চাগে এতিয়া আপুনি প্ৰস্তুতিৰ এটা প্ৰচেছত আছে। যদি আপুনি প্ৰস্তুতি নকৰাকৈ পৰীক্ষা দিবলৈ যায়, তেতিয়াহ'লে আপোনাৰ চিলেকশ্যন হোৱাৰ সম্ভাৱনা খুব কম। আজিকালি বহুতো কেণ্ডিডেট বিএড এন্ট্ৰেন্স পৰীক্ষা ক্লিয়াৰ কৰি বিএড কোৰ্চ কৰিব বিচাৰে, কাৰণ আমাৰ অসমত বিএড কৰাৰ পিছত টিচিং লাইনৰ ৰাস্তাটো খোল খাই থাকে, আৰু টিচিং লাইনৰ এই লাইনত বহুতো অলৰেডি এমপ্লয়মেণ্ট দিছে আৰু দিয়াৰ সম্ভাৱনা আছে। সেইকাৰণে কম্পিটিশ্যনটো বহুত বেছি। আপুনি যদি একো প্ৰেক্টিছ নকৰাকৈ যায়, তেতিয়াহ'লে আপোনাৰ ফলাফল খুব বেছি ভাল নহ'ব। আপুনি যদি এক্সেপশ্যনেলি ব্ৰিলিয়েণ্ট মানুহ, তেতিয়া হয়তো কিবা হ'ব পাৰে, নহ'লে কিন্তু অলপ দিগদাৰ হ'ব। সেইকাৰণে প্ৰস্তুতি চলাই গ'লে ভাল। আৰু এই ভিডিঅ'টোত মই সেইটোৱে কথা ক'ম যে কেনেকৈ আপোনালোকে প্ৰস্তুতি চলাব, কি কিতাপ পঢ়িব, কেনেকৈ আগবাঢ়ি যাব, কি কাম কৰিব আৰু নকৰিব ইত্যাদি সকলো গুৰুত্বপূৰ্ণ কথা। মূল কথাটো হ'ল যে এন্ট্ৰেন্স কেতিয়া আছে আৰু আপোনাৰ হাতত কিমান সময় আছে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা হয়। কাৰণ যদি আপুনি বহুত কম সময়ত প্ৰেক্টিছ কৰিব বিচাৰিছে বা প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, তেতিয়াহ'লে বহু ক্ষেত্ৰত বহুত কম সময়ত আপুনি বহু কাম কিন্তু কৰিব নোৱাৰিব। কাৰণ যদি আপুনি ভালকৈ প্ৰেক্টিছ নকৰে, ভালকৈ যদি নপঢ়ে, ষ্টাডি নকৰে, তেতিয়াহ'লে কিন্তু অলপ চেলেঞ্জিং হৈ পৰে বহু ক্ষেত্ৰত। বাৰু যি কি নহওক, মই ধৰি লৈছোঁ যে আপোনালোকৰ হাতত মিনিমাম এমাহ টাইম আছে। যদি আপোনাৰ মিনিমাম এমাহ টাইম থাকে, তেতিয়া আপোনালোকে কেনেকৈ নিজক প্ৰস্তুত কৰিব তাৰ বিষয়ে মই কৈ যাম। আপুনি যিকোনো ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স টেষ্টৰ চেলেবাছ নাচাওক কিয়, তাত আপোনালোকে পাব যে তাত জেনেৰেল ইংলিছৰ প্ৰশ্ন আছে, তাত জেনেৰেল নলেজৰ আছে, ৰিজনিঙৰ আছে, নিউমেৰিকেল এবিলিটিৰ আছে আৰু টিচিং এপ্টিটিউডৰ আছে। গতিকে এই 5টা ইউনিট প্ৰত্যেক এক্সামতেই আহে, লাগিলে সেয়া গুৱাহাটী হওক, ডিব্ৰুগড় হওক বা শিলচৰ ইউনিভাৰ্চিটি হওক বা অন্যান্য ইউনিভাৰ্চিটি নহওক কিয়। আৰু যদি আপুনি CUET কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট তাৰ আণ্ডাৰত সেই পৰীক্ষা দি যদি বিভিন্ন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপুনি বিএড কৰিব বিচাৰিছে, তাতো এই একেখিনি কথাকেই দোহাৰিছে। গতিকে এই যিকেইটা কথা মই ক'লোঁ, জেনেৰেল ইংলিছ, নলেজ, ৰিজনিং, নিউমেৰিকেল এবিলিটি, টিচিং এপ্টিটিউড, আপোনালোকক এই বস্তুকেইটাই কেতিয়াও লগ নেৰে। গতিকে ইয়াৰ লগত জড়িত কি কাম আপোনালোকে কৰিলে ভাল হ'ব তাৰ বিষয়ে মই ক'ম। পৰীক্ষা সাধাৰণতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা হয়, 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা হয়, আৰু মেক্সিমাম পৰীক্ষা সকলো ইউনিভাৰ্চিটিয়ে MCQ মডতে পাতে। 1ৰ পৰা 2 ঘণ্টা মেক্সিমাম, আৰু তাতকৈ বেছি পৰীক্ষা নহয়। আৰু আপোনালোকে যিহেতু আৰু বহুত লিখিব নালাগে, নিজৰ MCQ যদি খুব বেছি প্ৰেক্টিছ কৰি থৈ দিয়ে, তেতিয়াহ'লে আৰু খুব সহজতে আপোনালোকে কিছুমান প্ৰশ্ন ছল্ভ কৰিবলৈ পাৰিব। গতিকে মই যদি এতিয়া ডিব্ৰুগড়ৰ কথা কওঁ, ডিব্ৰুগড়ত জেনেৰেল ইংলিছ 15 মাৰ্কছৰ আহে, জেনেৰেল নলেজ 25 আহে, ৰিজনিং 10 আহে, নিউমেৰিকেল এবিলিটি 10 আহে, টিচিং এপ্টিটিউড 10 আহে। গতিকে টোটেল মিলাই হৈ গ'ল আপোনাৰ 70। বাকী 30 আপুনি হাই ছেকেণ্ডেৰীত কিমান পালে, মেট্ৰিকত কিমান পালে, ডিগ্ৰীত অভাৰঅল কিমান পালে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি একাডেমিক এচিভমেণ্ট যোগ কৰি আৰু টোটেল 100 মাৰ্কছ হ'ব। আৰু 100ৰ ভিতৰত আপুনি কিমান পালে তাৰ ভিত্তিতহে আপোনাৰ মেৰিট লিষ্টটো ওলাব। তাৰ ভিত্তিতহে বিভিন্ন কেটেগৰীৰো লিষ্ট, মেৰিট লিষ্ট এটা বনিব।
সেইটো কথা আৰু যদি আপুনি প্ৰাইভেট কলেজত প্ৰাইভেট ইনষ্টিটিউশ্যনত যিবোৰ মানে NCT দ্বাৰা ৰিকগনাইজ আৰু ইউনিভাৰ্চিটিৰ দ্বাৰা এফিলিয়েটেড তেতিয়াও আপুনি তাতো গৈ কিন্তু কৰিব পাৰিব ডিগ্ৰী কৰিব পাৰিব খালি তাত এটাই আৰু ডিফাৰেঞ্চ থাকে ডিগ্ৰীটো ছেমে থাকে খালি আৰু অলপমান ইকনমিকেল তাত মানে কণ্ডিশ্যনটো অলপ বেলেগ হৈ যায় যদি আপুনি ভালকৈ পইচা দিব নোৱাৰে তাত আপুনি এডমিশ্যন ল'ব নোৱাৰিব আনহাতে গভৰ্ণমেণ্টত আপুনি পইচা যদি অলপ কমো দিয়ে চলি যায় কাৰণ বহুত বেছি পইচাৰ প্ৰয়োজন নহয় প্ৰাইভেটত যদি পঢ়াব বিচাৰি পাৰিব খালি অলপমান আৰ্থিকভাৱে আপুনি সবল হ'ব লাগিব সেইটো কথা আৰু মনত ৰাখি থ'ব বাকী আমাৰ অসমতো বহুতো কলেজ আছে গভৰ্ণমেণ্ট আছে প্ৰাইভেট আছে আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে গুৱাহাটীৰ আছে শিলচৰ আছে ইয়াৰ বাহিৰে অন্যান্য কিছুমান ইউনিভাৰ্চিটিয়ে নিজাববীয়াকৈ অকল নিজৰ ইউনিভাৰ্চিটিতে BEd কৰিবলৈ কয় তেওঁলোকৰ এফিলিয়েটেড কলেজ খুব কম আছে তেনেকুৱাও আছে চবৰ বেলেগ বেলেগ আৰু বড়োলেণ্ডো আছে তেনেকুৱা ধৰণৰ কথা সেইটো আপোনালোকে নিজে চাই ল'ব আৰু অকল এটা ইউনিভাৰ্চিটিতে যদি আপোনালোকে এপ্লাই কৰি বহি থাকে সেইটো কিন্তু ভাল কথা নহয় পৰাপক্ষত কাৰণ 2 বছৰহে পঢ়িব লাগে অসমৰ যিকোনো স্থানত পঢ়ি আহক অসমৰ বাহিৰত গৈ পঢ়ক সেইটোৱে আপোনাৰ এটা এমপ্লয়মেণ্টৰ ৰাস্তা খুলি থ'ব সেইকাৰণে পাৰিলে সেইবোৰ একো ডিছক্ৰিমিনেশ্যন কৰিব নালাগে য'ত পাওঁ মই তাতে পঢ়িম লাগিলে প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক ইট ডাজেণ্ট মেটাৰ টু মি সেইটো মাইণ্ডছেট লৈ আপুনি আগবাঢ়িব লাগিব তেতিয়াহে আপোনাৰ কাম আহিব নহ'লে যদি আপুনি ভাবি থয় মই ইয়াতেই কৰিম তেতিয়াহ'লে হয়তো আপুনি নাপাবও পাৰে যদি ভাগ্যৱান আপুনি বহুত ব্ৰিলিয়াণ্ট তেতিয়া হয়তো পাব পাৰে সেইটো বেলেগ কথা তেনেকুৱা কথা MCQ থাকিলে সদায় লগত নিগেটিভ মাৰ্কছ থাকিবই গতিকে নিগেটিভ মাৰ্কছ থাকিলেতো আপুনি বহুত শুদ্ধ কৰিছে বহুত ভুল কৰিছে তেতিয়া আপোনাৰ বহুত মাৰ্কছ কিন্তু কমি যাব সেইকাৰণে খুব ষ্ট্ৰেটেজিকেলি আপোনালোকে আগবাঢ়িব লাগিব যে কেইটা শুদ্ধ কৰিলে কেইটা ভুল কৰিব পাৰিম কেইটা ভুল কৰিলে কিমান মাৰ্কছ পাম কিমান মাৰ্কছ মই শুদ্ধ কৰিবই লাগিব কিমান মাৰ্কছ মই তেতিয়া ভুল কৰিলে মোৰ চলি যাব তেনেকুৱা ষ্ট্ৰেটেজি এটা বনাই ল'ব আৰু সেইটো আপোনালোকে তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনালোকৰ হাতত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব প্ৰত্যেক ইউনিভাৰ্চিটিয়ে বহু বছৰৰ পৰাই BEdৰ কোৰ্চ চলাই আছে গতিকে তেওঁলোকৰ সেই পৰীক্ষাৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব সেইটো গুগলত পাই যায় বহুতো ৱেবছাইট আছে ভালকৈ চাৰ্চ কৰিব পাই যাব তাত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিব্ৰুগড়ৰো পাই যাব 8, 9, 10 বছৰৰ আৰু গুৱাহাটীৰো পাই যাব তেজপুৰৰো পাই যাব শিলচৰৰো পাব আৰু বেলেগ বেলেগ ইউনিভাৰ্চিটিৰো চাব অকল অসমতে সীমাবদ্ধ নহয় অসমৰ বাহিৰৰ তেনেকুৱা বহুতো ইউনিভাৰ্চিটি আছে যিবোৰ ইউনিভাৰ্চিটিয়ে আগত তেওঁলোকে নিজাববীয়াকৈ BEd পাতিছিল আৰু আজিকালিতো তেওঁলোকে BEdৰ এণ্ট্ৰেঞ্চটো সাধাৰণতে CUETৰ দ্বাৰাই কৰে আৰু আপুনি CUETৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো চাব তাৰ পৰা আপোনালোকে বহুতখিনি তথ্য লাভ কৰিব আৰু সেইটো বাৰে বাৰে চাব যে কেনেকুৱা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈছে কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা তেনেকুৱাকৈ খুব মানে ভালকৈ প্ৰেক্টিছ কৰিব আৰু যদি আপুনি ভাবে যে কিবা এটা গাইডবুক কিনি লোৱাৰ পিছত সেই গাইডবুকত থকা কথাটো আহিবই সেইটো কেতিয়াও নহয় সেইটো আপোনাক কোনেও গেৰেণ্টি দিব নোৱাৰে কিন্তু যদি আপুনি প্ৰেক্টিছ কৰি থাকে গাইডবুক পঢ়ে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰে ষ্টাডি কৰে পেটাৰ্ণবোৰ ভালকৈ চায় তেতিয়া আপোনাৰ এটা আইডিয়া হ'ব যে যদি এনেকুৱা প্ৰশ্ন আহে মই এনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিম তেতিয়া যদি এনেকুৱা প্ৰশ্ন আহে মই ইয়াক ছল্ভ কৰিব পাৰিম আপোনালোকে ইণ্টেলিজেণ্ট গেছো তেতিয়া কৰিবলৈ পাৰিব কিন্তু যদি আপুনি ভাবি লয় এই গাইডবুকটো কিনি ল'ম এই ভিডিঅ'টো চাই ল'ম তেতিয়া মোৰ চিন্তা নাই সেইটো কেতিয়াও নহয় তেনেকুৱা মানে অকল মূৰ্খ ব্যক্তিয়ে ভাবে গতিকে তেনে কাম আপোনালোকে কেতিয়াও নকৰিব সদায় মানে নিজৰ ওপৰত আস্থা ৰাখি খুব প্ৰেক্টিছ কৰিব ইণ্টেলিজেণ্ট গেছ কৰিব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সেইটো হৈছে একমাত্ৰ আপোনাৰ হাথিয়াৰ যি আপোনাক বহুতখিনি সকাহ দিব প্ৰত্যেক ছেকশ্যন ইংলিছ হওক জেনেৰেল নলেজ হওক ৰিজনিং হওক নিউমেৰিকেল এবিলিটি টিচিং এপ্টিটিউড এই প্ৰত্যেক বস্তুৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বাৰে বাৰে চালি জাৰি চাব প্ৰত্যেক ইউনিভাৰ্চিটিৰ চাব আপোনাৰ নিজৰ ইউনিভাৰ্চিটি য'ত আপুনি এপ্লাই কৰিছে তাতো চাব সেইটো চাই মেলি কাম কৰিব টিচিং এপ্টিটিউডৰ কাৰণে আপোনালোকে বেলেগ মডেলো পাব ৰেফাৰেঞ্চ টেক্সট পাব সেইবোৰো কিনিব পাৰে MCQ বেছ নহ'লে মাষ্টাৰ ডিগ্ৰী যিটো নেট MA এডুকেশ্যন নেট তাৰ যদি আপোনালোকে কুৱেশ্যন পেপাৰ চাই তাৰ পৰাও আপোনালোকে বহুতখিনি আইডিয়া পাব টিচিং এপ্টিটিউডৰ লগত জড়িত আৰু নিউমেৰিকেল এবিলিটি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই গম পাই যাব আৰু তাৰ লগত জড়িত বহুতো চেণ্ট্ৰেল এক্সামতো তেনেকুৱা প্ৰশ্ন আহে গতিকে সেই চেণ্ট্ৰেল এক্সামসমূহৰ যদি আপোনালোকে হিন্দীত ভিডিঅ' চাব পাৰে সেইবোৰ চাওক ইংৰাজীত চাওক নহ'লে তেনেকুৱা মডেল কিনক
ৰেফাৰেঞ্চ টেক্সট কিনক, সেই কামটো কৰিব পাৰিব। একেধৰণে ৰিজনিং প্ৰত্যেক পৰীক্ষাতেই মানে আহেই, সেইটো অকল এণ্ট্ৰেঞ্চত নহয়। যদি আপুনি বেলেগ ষ্টেট গভৰ্ণমেণ্ট যায়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট যায়, বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট কম্পিটিটিভ পৰীক্ষা, বেংকিং, তাত ৰিজনিং আহিবই। গতিকে সেই ৰিজনিঙৰ কুৱেশ্যন পেপাৰ আপোনাৰ কুৱেশ্যন পেপাৰৰ লগত আপুনি ষ্টাডি কৰক আৰু তেনেকুৱাও আপুনি পঢ়িব লাগিব। জেনেৰেল নলেজটোতো আপুনি যিমান পঢ়িলেও কমেই, গতিকে তথাপিও কিছুমান ফিক্সড জেনেৰেল নলেজ থাকে যিবোৰ মানে খুব কমহে চেঞ্জ হয়। যেনে মই যদি কওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যৰ নাম কি, গতিকে জেনেৰেল নলেজত সেইটো মানে খুব কমেই হ'ব যে সেইটো চেঞ্জ হৈ যাব। গতিকে তেনেকুৱা ষ্টেটিক জেনেৰেল নলেজ অলপমান ভালকৈ কিতাপ এটা ভালকৈ কিনি ল'ব। অনলাইন ফ্লিপকাৰ্টত উপলব্ধ হৈ থাকে জেনেৰেল নলেজৰ, অসমৰ লগত জড়িত, ৱৰ্ল্ডৰ লগত জড়িত, ইণ্ডিয়াৰ লগত জড়িত, সেইটো ভালকৈ পঢ়ি ল'ব আৰু ষ্টেটিকখিনি ভালকৈ পঢ়ি ল'ব। বাকী যিবোৰ চেঞ্জ হৈ থাকে তাত আপুনি একো কৰিব নোৱাৰে, কিন্তু তথাপিও চাব কাৰেণ্ট এফেয়াৰ্ছ কি বস্তু আহি আছে সেইটো অলপ চাব। গতিকে আটাইতকৈ বেছি মাৰ্কছ উঠাব পৰা আপোনাৰ ৰাস্তা থাকিল ৰিজনিং, তাত আপুনি পাৰিব যদি আপুনি বহুত প্ৰেক্টিছ কৰে। নিউমেৰিকেল এবিলিটি, তাত যদি আপুনি বহুত প্ৰেক্টিছ কৰে পাৰিব। টিচিং এপ্টিটিউডতো পাৰিব আৰু জেনেৰেল নলেজতো পাৰিব। মানে খালি জেনেৰেল নলেজত অলপ কিছুমান বস্তু খেলি মেলি হয়, কিন্তু তথাপি ইয়াতো অলপ পাৰিব, বহুত নোৱাৰিলেও। তাৰপিছত আহিল জেনেৰেল ইংলিছ। ইংৰাজীত যদি আপুনি বহুত দুৰ্বল, তেতিয়াতো আপোনাৰ বেলেগ ৰাস্তা নাই। ইংৰাজীৰ লগত জড়িত কেনেকুৱা প্ৰশ্ন আহিছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ষ্টাডি কৰক। ষ্টাডি কৰি আপুনি দেখিলে যে এনেকুৱা প্ৰশ্ন আহে, এনেকুৱা প্ৰশ্ন প্ৰত্যেক ইউনিভাৰ্চিটিৰ পৰীক্ষাতে আহে নে বেলেগ ক'ৰবাতো আহে, কোনোবা চাকৰিৰ পৰীক্ষাতো আহে নেকি, সেইটো আপুনি ভালকৈ কম্পেৰেটিভ ষ্টাডি কৰক। ষ্টাডি কৰাৰ পিছত আপুনি দেখিলে যে এইটো বেলেগ পৰীক্ষাতো আহে, তেতিয়াহ'লে আপুনি সেই বেলেগ পৰীক্ষাৰ লগত জড়িত যি জেনেৰেল ইংলিছৰ গাইড বুক বা চিলেবাছ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, সেইটো আপোনালোকে খুব ছল্ভ কৰক, খুব ষ্টাডি কৰক। তেতিয়াও আপোনাৰ বহুতখিনি আইডিয়া আহি যাব। গতিকে সেই কামটো কৰিবলৈ নেপাহৰিব। 1 নম্বৰ হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, যিমান পাৰে সিমান ছল্ভ কৰক, গাইড বুক পঢ়ক। তাৰপিছত নেক্সটটো হৈছে আপুনি যিমান পাৰে ৰিভিজন মাৰক, MCQ ছল্ভ কৰক। পাৰিলে যদি কোনোবাই মক টেষ্টৰ কিবা তেনেকুৱা প্ৰভিজন আনিছে, মক টেষ্টটোত বহক, দিয়ক। তেনেকুৱা যদি কৰে আপোনাৰ বহুত কামত আহি যাব। আৰু এটা প্ৰশ্ন কিমান টাইম দিম আপুনি সেইটো ঠিক কৰি ল'ব, কাৰণ নিউমেৰিকেল এবিলিটিত অলপ টাইম লাগিব, ৰিজনিঙত অলপ টাইম লাগিব, ইংৰাজীটো বহুতৰ কাৰণে অলপ টান হৈ পৰে, গতিকে তাতো টাইম লাগিব, এপ্টিটিউডত অলপ টাইম লাগিব, নলেজতো পাৰিলে পাৰিছোঁ নোৱাৰিলে নাই, তেনেকুৱা হয়। গতিকে তাতো যদি কিছুমানে টাইম লওক, তেনেকৈ চাই ল'ব যে প্ৰত্যেক প্ৰশ্নৰ কাৰণে মই কিমান টাইম দিব পাৰোঁ। কিছুমান প্ৰশ্ন আপোনাৰ চালেই আপুনি উত্তৰ দিব পৰাও হ'ব পাৰে, গতিকে তেতিয়া আপুনি সেই বাচি থকা সময়খিনি যিবোৰত পৰা নাই তাত আপুনি লগাই দিব পাৰিব। গতিকে সেইটো নিজৰ ওপৰত কথা যে আপোনাৰ কিমান মেণ্টেল কেলিবাৰ আছে, কিমান আপোনাৰ নলেজ আছে, তাৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। আৰু সেই কামটো আপুনি কৰিবলৈ হ'লে ৰিভিজন মাৰিব লাগিব, খুব ৰিভিজন কৰিব লাগিব। কাৰণ আপোনাৰ এতিয়া বেলেগ চিন্তা আপুনি কৰিব নালাগে, আপুনি BEd পঢ়িম বুলি ভাবি লৈছে, তেতিয়া আপুনি সেই কামটো কৰিবলৈ মানে নেৰিব, সেই কামটো খুব কৰি থাকিব। আৰু মই এতিয়া যদি বেলেগ ইউনিভাৰ্চিটিৰ কথা কওঁ, ধৰি লওক এতিয়া আমাৰ এইটো হৈছে NCTE দ্বাৰা ৰিকগনাইজ বহুতো ইউনিভাৰ্চিটি যি মানে BEd আগবঢ়ায়। তো তাত এনেকুৱা ধৰণৰ আহে, বহুত আহে। জেনেৰেল ইংৰাজী মানে কি সোধে, ভকেবুলাৰী সোধে, টেন্স সোধে, ভইচ সোধে, নেৰেশ্যন সোধে, প্ৰিপজিশ্যন সোধে, কাৰেকশ্যন অফ চেণ্টেন্সেছ সোধে, কম্প্ৰিহেনশ্যন সোধে। জিকেত যদি কওঁ ইণ্ডিয়ান হিষ্ট্ৰী আহে, ইণ্ডিয়ান পলিটি আহে, জেনেৰেল ছায়েন্স আহে, কাৰেণ্ট এফেয়াৰ্ছ আহে, নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং তাৰ লগত জড়িত বহুতো প্ৰশ্ন আহে, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন NEP 2020 এইটো আহিবই, সেইটো নেপাহৰিব, সেইটো চাব। নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডেৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA, এথিক্স আৰু টিচিং এপ্টিটিউড। এইটো প্ৰত্যেক মানে পৰীক্ষাত বেলেগ হয়, মানে সকলো ইউনিভাৰ্চিটিটো ছেমকৈ নাপাতে। তো কিছুমানত 100 হয়, কিছুমানত 30 হয়, 20 হয়, সেইটো নিজাববীয়াকৈ চাই ল'ব আৰু চবৰ কাৰণে বেলেগ থাকে। আৰু যদি মই CUETৰ কথা কওঁ, তাত জাষ্ট এনেকুৱাকৈ দিছে টিচিং এপ্টিটিউড GK ৰিলেটেড টু স্কুল এডুকেশ্যন, বুকছ, ফিল্মছ, ইনষ্টিটিউটছ, এৱাৰ্ডছ, মেথমেটিক্স, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট, ছ'চিয়েল ছায়েন্স, আৰ্টছ, মিউজিক, য়োগা, থিয়েটাৰ, স্পৰ্টছ। সেইকাৰণে মই কৈছোঁ বেষ্টটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰ পৰা এটা আইডিয়া পাই যাব আপুনি, তেনেকুৱা কথা। তাৰপিছত এতিয়া মই আহোঁ যে মানে কিতাপ। গতিকে এই কিতাপটো আপোনালোকে ল'ব পাৰে, মানে কামত দিব। মানে আপোনালোকে যেতিয়া
ফ্লিপকাৰ্টত গৈ চাৰ্চ কৰিব BEd কুৱেশ্যন পেপাৰ বা BEd মডেল বুক ৰিলেটেড টু আছাম বা অফ আছাম, তেতিয়া আপোনালোকে এনেকুৱা বহুত অপশ্যন পাব। আৰু যদি আপুনি ইচ্ছা কৰিছে, গতিকে এই কিতাপটো কিনিব পাৰিব। আৰু এই কিতাপটো কিনাৰ লগে লগে মই বোলে পাছ হৈ যাম, সেইটোতো কেতিয়াও নহয়, জাষ্ট আইডিয়া পাব এটা। আৰু যদি আপুনি ভাবিছে তেতিয়াহ'লে সেইটো ভুল ভাবিছে, তেনেকুৱা নহয়। তাৰপিছত আৰু এটা আছে গুৱাহাটী এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেঞ্চ টেষ্ট বুলি। গতিকে ইয়াত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব, MCQ বহুত পাব। এইটো আপোনাৰ 338 টকা, গতিকে 500 টকাৰ ভিতৰত এটা ভাল কিতাপ পাই যাব। এইটো হৈছে BEd এণ্ট্ৰেঞ্চ এক্সাম গুৱাহাটী, বড়োলেণ্ড, আছাম আৰু ডিব্ৰুগড়। এইটো এটা লৈ ল'ব পাৰিব 358। আৰু এটা এইটো আপোনাক ল'বই, ইয়াৰ পৰা বহুতখিনি আইডিয়া পাব। R গুপ্তাৰ পপুলাৰ মাষ্টাৰ গাইড CUET PG কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট ফৰ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। এইটো ল'বই ল'ব। আপুনি ভাবিব পাৰে যে মই এইটো কেলৈ ল'ম, এইটোতো CUET লগত জড়িত, কিন্তু মই ক'লোৱে নহয় চিলেবাছ ছেইম থাকে। যিহেতু চিলেবাছ ছেইম, আপুনি যদি এইটো অলপ হায়াৰ ষ্টেণ্ডাৰ্ড পঢ়ে আপোনাৰ বেছি ভাল হ'ব তেতিয়া। এইটো আপোনাৰ 206 টকা, বহুত অফাৰ দি আছে যদি আপোনালোকে আজি চাই। আৰু নহ'লে এইটো এটা আছে, এইটো আপডেটেড হয় CUET PG BEdৰ, এইটো 374 টকা। গতিকে এনেকুৱা গাইড বুক আপোনালোকে ল'ব পাৰে। ইংৰাজীৰ লগত জড়িত বেলেগকৈ ল'ব পাৰে, ৰিজনিং লগত জড়িত বেলেগকৈ, নিউমেৰিকেল এবিলিটিৰ লগত জড়িত বেলেগকৈ ল'ব পাৰে, আৰু GK লগত জড়িত বেলেগ, কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত বেলেগ। তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাই ল'ব আৰু সেইটো মতে তেনেকুৱা বুক এটা কিনি ল'ব। গতিকে ইমানেই কথা মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে BEd এণ্ট্ৰেঞ্চ টেষ্টৰ কাৰণে আপোনালোকে কেনেকৈ নিজকে প্ৰস্তুত কৰিব। ধন্যবাদ।